তিনিটা সংস্কাৰে তৰে, তিনিটা সংস্কাৰ। ভাগৱতেও তিনিটা সংস্কাৰৰ কথাই কৈছে, তিনি সংস্কাৰে তৰে বুলিয়ে লিখিছে। তিনিটা সংস্কাৰ হ'ল, 1 নম্বৰ হ'ল সাধু সং লাভ, ভাল সং ল'বই লাগিব, বেয়া সং ল'লে মদাহী সং ল'লে মদ খাবলৈ শিকিব সৰুকালৰ পৰা। ল'ৰাটো যদি তেনেকুৱা মানুহৰ লগত দি দিয়ে, বেয়া মানুহৰ লগত সং পায়, সিটো বেয়া হৈ যাব। কাৰণ পলাত ভাল লাই ল'লে আহোঁতেও বাপেকে কৈছে, কোনোবা বৈষ্ণৱে আৰু কৰে বুদ্ধিভেদ। এতিয়া কোনোবা বৈষ্ণৱে গণ্ডগোল লগাই দিছে, সি মানে শাস্ত্ৰ শাস্ত্ৰ পঢ়িবলৈ এইটো বাদ দি আমাৰ দৈত্য শাস্ত্ৰ এৰি পেলাই সিফালে গৈছে। অৰ্থাৎ ইয়াত কোনোবা বৈষ্ণৱে গণ্ডগোল কৰিছে। আমাৰো ল'ৰা ছোৱালীবিলাক, ভকতৰ ল'ৰাবিলাকো কোনোবাই অসৎ সংগত ফুৰি ফুৰি গণ্ডগোল কৰি ধৰিছে। কাৰণ অসৎ সংগ কৰি চাৰিওফালে বিচাৰি পাব। আৰু মানুহে সাধাৰণতে বিচাৰিও লয় অসৎবিলাকে, এইটো খানা অসতে বিচাৰে কেলৈ বিচাৰি লয় মানে মই এটা এইখিনিতে মানে মোৰ কথা এটা মনত পৰিছে। মানুহ এজনে তেওঁ মানে টেষ্ট কৰিবৰ কাৰণে এটা গাধ কিনিবলৈ গ'ল। গাধ এটা কিনিবলৈ মানুহজনৰ দৰ দাম কৰিলে, গাধটো নিৰ্দিষ্ট দামত কিনাটো চুক্তি কৰিলে। মই বোলো আপোনাক 100 টকা মই বেছিকৈ দিম গাধটোৰ দাম, খালি মোক গাধটো এদিন লৈ গৈ মোৰ ঘৰত ৰাখিবলৈ দিব লাগিব, তাৰপাছত আপুনি 100 টকা বেছি দি দিম আপোনাৰ ঘৰত। মানুহটোৱে মানটোলৈ এঘৰত ক'লেনো কি অশান্তি আছে, ৰাতি মোৰ ঘৰত থ'ব। তেওঁ গাধটো ঘৰলৈ লৈ গ'ল, 100 টকা বইনা দি থৈ গৈছে পইচা দি। তাৰপিছত গাধটো লৈ গ'ল ঘৰত, তেওঁ বাকীবোৰ গাধৰ লগত ভৰাই থ'লে। পিছদিনাখন তেওঁ গাধটো ঘূৰাই দি ক'লে যে মই আপোনালোকে 100 টকা দিম, সেইটো নালাগে মোক আৰু গাধটো কি আপোনাক ঘূৰাই দিব। বোলে কেলৈ ঘূৰাই দিলে? বোলে মই গাধটো দি বাকী মোৰ আৰু 9-10টা গাধ আছে, সেই গাধৰ ভঁৰালটো দি এই গাধটো ভৰাই দিম। বোলে একদম প্ৰাতঃতে উঠি মই নিৰীক্ষণ কৰিছোঁ গাধটো ক'ত গৈছে, মোৰ গাধ এটাতকৈ দুষ্ট গাধটোৰ ওচৰতে কি আছে। তেতিয়াই গম পালোঁ ই অসৎ সং ল'লেই আৰু গম পাইছেনে নাই। গতিকে আপোনাক 100 টকা মই এনেই দিলোঁ, তথাপিতো এইটো গাধ মোক নালাগে, কাৰণ বাৰীকেইটাও নষ্ট কৰিব সি। গতিকে সংঘৰ দোষটো এটা সেইকাৰণে দুজনে কৈছোঁ যে প্ৰথম সংস্কাৰটো সাধু সং লোৱা, সাধু সং।